ঋত্বিক কৌশিক এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে বা আটাইতকৈ চৰ্চা চলি থকা বিষয়টো হৈছে যে পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান কোন হ'ব কিবা তথ্য লাভ কৰিছে নেকি চাওক বৰ্তমান সময়ত যি চৰ্চা চলি আছে বৰ্তমান অসম চৰকাৰে যেতিয়ালৈকে নতুন নিযুক্তি প্ৰদান নকৰে নতুন আৰক্ষী সঞ্চালক প্ৰধানৰ নাম যেতিয়ালৈকে নিযুক্তি নিদিয়ে তেতিয়ালৈকে চৰ্চাত আছে যিগৰাকী বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙৰ নাম যিগৰাকী ২৬ জানুৱাৰীৰ পিছতেই হয়তো বৰ্তমানৰ যি আৰক্ষী সঞ্চালক প্ৰধান আছে জিপি সিং তেওঁ CRPFৰ সঞ্চালক হৈ তেওঁ গুচি যাব আৰু তাৰ পিছতে অসম চৰকাৰে তাৰ মাজত যদি নিযুক্তি নিদিয়ে সেই সময়ছোৱাত হৰমিত সিঙে সঞ্চালকৰ দায়িত্ব পালন কৰি থাকিব আৰু কিন্তু এই ক্ষেত্ৰত যি পেনেল আছে ৫ জনীয়া এটা পেনেল গঠন কৰিব লাগিব অসম চৰকাৰৰ ফালৰ পৰা বা আৰক্ষী UPSC ফালৰ পৰা য'ত হৰমিত সিং CID ADGP যিগৰাকী আছে মুন্না প্ৰসাদ গুপ্তা চেন্ট্ৰেল ডেপুটেশ্যনত থকা RP মীনা দীপক কুমাৰ এনেধৰণে 5 গৰাকী শীৰ্ষ আৰক্ষী বিষয়াৰ নাম পেনেলত আছে আৰু সেই পেনেলৰ পৰাই এগৰাকী আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হ'ব কিন্তু বৰ্তমান সময়ত যি চৰ্চাত আছে হৰমিত সিং বিশেষ আৰক্ষী সঞ্চালক প্ৰধান তেওঁৱে পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধানৰ পদত নিযুক্তি দিয়াৰ সম্ভাৱনা আছে তাৰ সমান্তৰালভাৱে তেওঁ যেতিয়ালৈকে সেই নিযুক্তি প্ৰক্ৰিয়াটো নহয় তেওঁ যি আৰক্ষী সঞ্চালক প্ৰধানৰ যি ইনচাৰ্জ হিচাপে তেওঁ দায়িত্বত থাকিব হয় ঋত্বিক কৌশিক আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো